হাজোৰ বিষ্ণুপুৰ নদীপাৰত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা। হাজোৰ বিষ্ণুপুৰ নদীপাৰত এটি পৰিয়ালত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বিষ্ণুপুৰ নদীপাৰৰ মনোজ দাস নামৰ লোকগৰাকীৰ বাসগৃহত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। এই অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ নিমিষতে জ্বলি ছাই হ'ল প্ৰায় 10 লক্ষাধিক মূল্যৰ সা সামগ্ৰী, বিভিন্ন আচবাবৰ লগতে নগদ 70,000 টকা। ইফালে অগ্নিকাণ্ডৰ সময়ত পৰিয়ালৰ বাসগৃহত কোনো লোক নাছিল বুলিও ওচৰ চুবুৰীয়াই জানিবলৈ দিয়ে। ইফালে এই অগ্নিকাণ্ডৰ ঘটনাৰ খবৰ পোৱা মাত্ৰেই ঘটনাস্থলীত হাজো অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজ উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। আনহাতে ৰিক্সা চলাই কোনোমতে পৰিয়াল চলোৱা মনোজ দাসে অগ্নিকাণ্ডত নিজৰ ঘৰৰ বয় বস্তু সমূলি অনিষ্ট সাধন হোৱাত এতিয়া হেৰুৱাইছে দিক বিদিক। মই তাৰমানে কাপোৰ কিহান মোক পাৰবে গেলো মই মোৰ ঘৰটো এটা যি কিহত থাকি জুই লাগিল মই তাকো নাজানো। মই আছো খুৰা মানুহ এইখনত বিহুত থাকিব পৰা নাই আৰু ঘূৰাই ল'ব নোৱাৰো। মই আছো বন্ধ হৈ যায় মোৰ লাহে কাপোৰ পাৰি আপুনি কেনেকৈ গম পালে? মই গম পোৱা নাই, ৰাস্তাৰ মানুহবিলাকে জুই 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 মই গমেই পোৱা নাই বাপু। নাই গমেই পোৱা নাই পিছে মই গমেই পোৱা নাই। ঘৰত আৰু কোনোবা? মই অকলে আছো, এহাতোৰ আছো। আপোনালোকৰ ঘৰত তেতিয়া কোনো নাছিল? প্ৰথমতে কওঁ মই তেওঁ এজন বৰ দুখীয়া ল'ৰা, ই ৰিক্সা চলাই কিবা ঘৰখন চলাই আছে, কিন্তু মাকটো অসুখা। কিন্তু আজি ঘৰত কিবা কাৰণ ছোৱালীটোৰ কিবা অসুখ হৈছিল, অসুখ যাব লগা হ'ল। হোৱাৰ পিছত আৰু আমি মানুহখিনি আছোঁ দেখোন, হঠাৎ কিহত মানে জুই লাগিল। আমি সন্দেহ কৰা মতে কাৰেণ্টটো জুই হ'ব লাগে, যিহেতু মানুহখিনি নাই আমি সহযোগ কৰিছোঁ দেখোন। আমাৰ যিবিলাক ল'ৰা আছে ইয়াৰে তেওঁলোকে যে সহায় নকৰিলে হয়, সেইটো ভয়ংকৰ জুই হ'ল এইটো। কাৰণ গোটেইবিলাকে সহায় সহযোগ কৰিছে। প্ৰায় 8 লাখ মানৰ কম নহয়, কাৰণ আজিকালি ঘৰ এটা বনাব লাগিলে আপোনালোকে জানেই লগত পইচা অলপ আছিল, জমা কৰে ল'ৰাটো কিস্তি দিব লাগে নে কি মাহিলী কিস্তি দিব লাগে গাড়ীখনত ই ৰিক্সা। গতিকে বহুখিনি কোনো নাছিল, খালি বুঢ়ী মাকটো আছিল। তেওঁতো একো নাযায়, বেমাৰী মানুহ। গতিকে সেইকাৰণে জুইখিনি হয়তো আমি যদি গম নাপালোঁ হয় ওচৰৰ মানুহ, তেতিয়া দিগদাৰে হ'ল হয়। বুঢ়ীটো একো গম নাপায় আৰু হ'ল হয়। মানুহখিনি সহায় কৰিছে, আহিলে তেওঁলোকে যথেষ্ট সহায় কৰিছে। তেওঁলোকৰ লগত অতি সোনকালে আহিছে, তেওঁলোকৰ আমিও সহযোগ কৰিছোঁ। সেইকাৰণে আমি জুই নিৰ্বাপন কৰিব পাৰিছোঁ, নহ'লে আমাৰ ওচৰৰ মানুহখিনি গোটেইখিনি বিপদ হ'ল হয়। মই আমাৰ বিধায়ক মহোদয়ক অনুৰোধ কৰোঁ যাতে তেওঁক অলপমান চাই, কাৰণ তেওঁ দুখীয়া ল'ৰা। মই আপোনালোকৰ যোগেদি অনুৰোধ কৰিছোঁ তেওঁক যেন অলপমান সহায় কৰে। মই এইখিনি মোৰ ক'বলগীয়া। চাৰখাৰ হৈ গৈছে, একোৱেই নাই আৰু। কিন্তু আপোনালোকৰ যোগেদি মই অনুৰোধ কৰিছোঁ যেন বিধায়ক মহোদয় অলপ মানে ল'ৰাটোক চাই আৰু মোৰে লগৰ নিচিনা মই জানো নগদ ধনু গৈছে। কি কৈছে মোক কিস্তি দিব লাগে, জমা কৰে। আৰু ছোৱালীটোৰ বিয়া হৈছিল, ছোৱালীটোৰ মানে বিয়া পাতা নাছিল, এনে কিবা নিয়ম কৰি দিছিল। এই ফাৰ্নিচাৰ অলপমান কিনাৰ কাৰণে সি পইচা জমা কৰিছিল। মই জানো গোটেইখিনি কথা। কেছ পইচা আহিছিল। মোৰ ঘৰত নাছিলোঁ, মই তাৰমানে পাখামত গৈছিলোঁ। শুনা পাই মানে বস্তু দলি মাৰি থৈ মানে গুচি আহিলোঁ। আমাৰ ওচৰতে ঘৰে, ওচৰতে গোটেই শেষ হৈ গৈছে। নাই, একো নাই। মনোজ দাস ৰিক্সা চলাই কিবা কৰি ভাত খাই কিবা কৰি বস্তুখিনি গোটেইখিনি বনাইছিল মাত্ৰ। আছিল বোলে পিছফালে শুই আছিল। অসুস্থ একেবাৰে, গম নাপায়, ৰাইজে কোৱাৰ পিছতে গম পায়। অলপ আধা ঘণ্টা আগত মানে মই ইফালৰ পৰা ৰিক্সা লৈ আহিছোঁ। আহি কিনে দেখা পাওঁ যে ধোঁৱা ওলাইছে। মই দৌৰি আহিছোঁ, দৌৰি আহি কিনে চাওঁ যে গোটেই ঘৰটো একদম ৰঙা হৈ আছে ফালে। তাৰপিছত আমি ফোন মাৰিছোঁ অগ্নি নিৰ্বাপক বাহিনী, তাত ফোন মৰাৰ পিছত 10 মিনিট মানৰ ভিতৰতে গোটেই একোৱেই নাই। কিহৰ কাৰণে হোৱা বুলি ভাবে? লাইনৰ শ্বৰ্ট লাগি কিনে এইখিনি কি ঠাই বুলি কয়? হাজো বিষ্ণুপুৰ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।